নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিয়হৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে আজিৰ এই ভিডিঅ'টো চাব। তিয়হৰ খেতিৰ আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ চালে আপোনালোকে বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনে নাহিব। তো গড়েশ্বৰৰ পৰা দাদা এজনে কৈছে, চিপাঝাৰৰ পৰা তিনিজনে ফোন মাৰিছিল, তিয়হৰ খেতিৰ ভিডিঅ' লাগে। চিলাপথাৰৰ পৰা দুজনে কৈছে। তো মোটামুটি 13 পৰা 14জন দাদাই তিয়হৰ খেতি আৰম্ভণিৰ পৰা শেষলৈকে মোটামুটি গছত লাগন দিয়ালৈকে আৰু বেমাৰৰ মেডিচিন আৰু ফাংগিচাইডৰ মেডিচিন ফাৰ্টিলাইজাৰ কি দিব লাগে, তো এইবিলাকৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' এটা লাগে বুলি কোৱাৰ কাৰণে মই আজিৰ এই তিয়হৰ খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়াবৰ কাৰণে প্ৰস্তুতি ল'লোঁ। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক, জৈৱিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। ইয়াত অলৰেডি 1 বিঘা মাটি তিয়হৰ খেতি কৰা হৈছে। এই খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে কি কৰিব লাগিব? প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে উন্নত জাতৰ গুটি বজাৰৰ পৰা ক্ৰয় কৰিব লাগিব। প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো খটাব লাগিব। পটাছ কমেও 15 কিলো দিব লাগিব। ইউৰিয়া 15, DAP 15 কিলো দিয়াৰ পিছত ধুনীয়াকৈ হাল মাৰিব, ময়াব ধূলিময় কৰিব। তাৰপিছত আপোনালোকে কি কৰিব? প্ৰতি বিঘাত কমেও 1.5 গাড়ীৰ পৰা 2 গাড়ী গোবৰ আপোনালোকে খেতিত সিঁচি ল'ব। সিঁচি লোৱাৰ পিছত এই অলপ আগতে কৈ দিলোঁ যে আপোনালোকে উন্নত ধৰণৰ বীজবিলাক আপোনালোকে আনি আগতীয়াকৈ ৰেডি কৰিব। বৰ্তমান যিটো সময় চলি আছে, জানুৱাৰী ফেব্ৰুৱাৰী মাহত যদি আপোনালোকে তিয়হৰ গুটি দিম বুলি ভাবিছে, লগাম বুলি ভাবিছে, তেনেহ'লে আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলৰ দৰেই আপোনালোকেও উন্নত খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'বই লাগিব। আপোনালোকে মাইলেনি, চাইলেনি, তাৰপিছত ভিয়েনাৰৰ ক্ৰিছ আৰু এটা হ'ল গ্ল'চি। এই গ্ল'চি এইকেইটা বিধান আপোনালোকৰ খেতিত বৰ্তমান সময়ত দিব পাৰিব। তো কথা হ'ল, আপোনালোকে যিকেইটা বিধান মই কৈ দিলোঁ এইকেইটাৰ ভিতৰত এটা লগালেই হ'ল। বৰ্তমান কিন্তু এইবিলাকৰ ভাল এটা ফলন দেখুৱাব। তো গুটি আপোনালোকে খেতিত দিলে এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব কমেও 2 হাত দিব, আৰু এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব কমেও 1 ফুট ৰাখিব। কথাখিনি আপোনালোকে অকণমান গুৰুত্ব দিব আৰু সেইমতে আপোনালোকে কৰিব। গজালি মেলোঁতে বৰ্তমান মাঘ মাহ চলি আছে, জানুৱাৰী মাহৰ অন্তিম, ফেব্ৰুৱাৰী মাহৰ পহিলা সপ্তাহ। এই সময়ত যদি আপোনালোকে গুটি দিয়ে, মোটামুটি 3 পৰা 4 দিনৰ ভিতৰত পোখা মাৰিব। মাৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ খেতিত খোজকাঢ়ি চাব যে গছৰ পাতত কিবা পোকে ফুটা কৰিছে নেকি, গছৰ পাতবিলাক কোচ খাই আছে নেকি, গছৰ পাতবিলাক কেঁকুৰি গৈছে নেকি, মাটি বেছি শুকান হৈছে নেকি, লক্ষ্য কৰিব। সেই মুহূৰ্তত আপোনালোকে চাব যে সৰু সৰু পোকবিলাকে গছৰ পাতবিলাক আৰামত ফুটা কৰি আছে আৰু পাতবিলাক ফুলি গৈ আছে, লাহে লাহে কোচ খাই আছে। যদি এনেকুৱা ধৰণৰ সমস্যাত আপোনালোকে ভুগিছে, তেনেহ'লে আপোনালোকে শ্বৰ্ট স্প্ৰে কৰিব, ডাষ্টাৰ স্প্ৰে কৰিব, তাৰপিছত প্ৰস্পেক্টৰ স্প্ৰে কৰিব, চেমটিছ স্প্ৰে কৰিব পাৰিব, গ্ৰেচিয়াও স্প্ৰে কৰিব পাৰিব। এইকেইটা হ'ল ইনচেক্টিচাইড। এতিয়া কথা হ'ল, তিয়হৰ গছৰ পাতবিলাকত ক'লা দাগ পৰা দেখা পোৱা যায় আৰু পাতবিলাক হঠাতে হালধীয়া হৈ যায়। সেই মুহূৰ্তত আপোনালোকে কি কৰিব লাগিব? লখন্দি স্প্ৰে কৰিব লাগিব, জুডিঅ' পাৱাৰ। এইবিলাক ঔষধ যদি আপোনালোকৰ খেতিত দিব পাৰে, এইবিলাক হ'ল ফাংগিচাইডৰ ঔষধ। এইবিলাক ঔষধ আপোনালোকে স্প্ৰে কৰি যাব আৰম্ভণিৰ পৰা শেষলৈকে। লক্ষ্য কৰিব, গছত যদি ফলন কম লাগি আছে, লগোৱাৰ পৰা আৰম্ভ কৰি 30 পৰা 32 দিনৰ পৰা ভিতৰত আপোনালোকে ফলন ছিঙিব পৰা হ'ব লাগিব। সেইকাৰণে আপোনালোকক কওঁ যে আমাৰ খাৰুপেটীয়াৰ দৰে উন্নত ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিটো দিব লাগিব। উন্নত ফাৰ্টিলাইজাৰবিলাক দিয়াৰ লগে লগে গছেও কি হ'ব? উন্নত ধৰণৰ ফচল আমাক দিব।
তো কথা হ'ল মাজে মাজে যদি পানীৰ যোগান ধৰিব লাগে, আপোনালোকৰ মাটি যদি শুকাই যায় তেনেহ'লে আপোনালোকে পানীৰ যোগান ধৰিব, জলসিঞ্চন কৰিব। ফাৰ্টিলাইজাৰ বুলি ক'লে মই আপোনালোকক কেইটামান ফাৰ্টিলাইজাৰৰ নাম কৈ দিছোঁ, যিটো নাম হ'ল জিভা 26 আৰু এটা হ'ল মাৰ্বল, লগতে গোল্ড স্পেচিয়েল চইল, গ্ৰিফিন, তাৰ লগতে যদি পাৰে আপোনালোকে ক্ৰিছান আৰু এটা হ'ল ষ্টুপ্লেজাৰ 95। এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো যদি পাৰে আপোনালোকে যেতিয়া গুটি দিব তাৰ আগমুহূৰ্তত যদি পাৰে আপোনালোকে ষ্টুপ্লেজাৰ যিটো 95 হিউমিক আৰু ফলভিক এচিড থকা দানা, এইটো আপোনালোকে যিদিনা গুটি দিব তাৰ আগত সিঁচিব পাৰিব ইউৰিয়াৰ লগত। সিঁচি কিনে যদি লগাব পাৰে, এইটো কিন্তু শিপাৰ কাৰণে বহুত ভাল কাম কৰে। আৰু এই 1 ফুট দূৰত দূৰত এটা এটা বীজ দি গ'লে যে, এটা এটা গুটি দি গ'লে যে, তাতে চাওক কিমান ধুনীয়াকৈ পোখা মাৰিছে, গজালি মাৰিছে। তাৰপিছত এটা এটা মৰাপাতৰ ঠাৰিও দিব পাৰিব। আৰু যদি আপোনালোকে ভাবিছে যে নেট দিম, প্লাষ্টিকৰ আজিকালি উন্নত ধৰণৰ নেট ওলাইছে এগ্ৰিকালচাৰৰ, আমি কিনিবলৈ পাওঁ। আমাৰ ইফালে খাৰুপেটীয়াত এভেইলেবল আছে। যদি আপোনালোকৰ লাগে আপোনালোকে জনাব। যদি আপোনালোকৰ দানা ঔষধৰ প্ৰয়োজন হৈছে আপোনালোকে 7002 163 162 এইটো নাম্বাৰত যোগাযোগ কৰিব। মই এনেকুৱা ধৰণৰ উন্নত ফাৰ্টিলাইজাৰবিলাক আপোনালোকক মই যোগান ধৰিম। কথা হ'ল মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' আপোনালোকে পায়, আপোনালোকেও খেতি কৰিবৰ কাৰণে মনোযোগী আগ্ৰহী হয়। মই এটা কথাই ভাবি আছোঁ যে আমাৰ উজনি অসমৰ, নামনি অসমৰ, মধ্য অসমৰ সকলো দাদা বাইদেৱে যাতে এনেকুৱা ধৰণৰ খাৰুপেটীয়াৰ খেতিয়কৰ দৰে যাতে খেতি কৰি ছাকচেছ হ'ব পাৰে, খেতি কৰি আগুৱাই যাব পাৰে, খেতি কৰি লাখত টকা উপাৰ্জন কৰিব পাৰে। আমাৰ দৰে শিক্ষিত নিবনুৱা যিবিলাক আছে, এখেতে যাতে অযথা সময় নষ্ট নকৰে, খেতি কৰি যাতে এখেতে ভাল এটা টকা উপাৰ্জন কৰি নিজে চলিব পৰা হয়, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হয়। মই তাকে কামনা কৰিছোঁ। কথা হ'ল এই যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত কিন্তু গ্ল'চি তিয়হৰ গুটি দিয়া হৈছে। এইটো হ'ল সঞ্জেন্দা কোম্পানীৰ গ্ল'চি। এইটো খেতিত একদম পূৰা চাঙৰ ওপৰত চাব পাৰিছে, প্লাষ্টিক লগাই দিছে, ওপৰেদি বগাই যাব, কিন্তু গছৰ গুৰিৰ পৰাই আৰম্ভ হয় লাগন। আৰু ইমানেই লাগন দিয়ে, মই কি ক'ম, 1 বিঘা মাটিৰ পৰা মোটামুটি আপোনালোকে 12 পৰা 14 কুইণ্টেল তিয়হ আপোনালোকে এদিন পিছে পিছে উঠাই বজাৰলৈ বিকিব পাৰিব। তো কথা হ'ল আপোনালোকে কিয় অযথা সময় নষ্ট কৰিছে, আপোনালোকেও লাগি যাওক। মই যেনেকৈ খেতি কৰিছোঁ মোৰ লগতে আপোনালোকেও সঁহাৰি জনাওক। আপোনালোকৰ খেতিত দিহা পৰামৰ্শ, আপোনালোকক যিমান পাৰোঁ সহায় সহযোগিতা মই কামনা কৰিম। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।